বিদ্যুৎ পৃষ্ঠ হৈ মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু। ষ্টাৰ নম্বৰলৈ উত্তীৰ্ণ হোৱা ৰাহুলে কৰিছিল ৰাজমিস্ত্ৰীৰ যোগালী। গুৰেশ্বৰৰ ৰংমহলৰ নাথ চুবাৰ দেৱেন নাথ আৰু কমলা নাথৰ পুত্ৰ ৰাহুল নাথৰ কৰুণ মৃত্যু। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰলৈ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল ৰাহুল। গুৰেশ্বৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি থকা ৰাহুলে ঘৰৰ আৰ্থিক দৈন্যতাৰ বাবে প্ৰায়েই ককায়েকৰ লগত কাম কৰিবলৈ গৈছিল। পকা মিস্ত্ৰীৰ কাম কৰা ককায়েকৰ লগত ৰাহুলে গুৰেশ্বৰৰ বটিয়ামাৰীত গৃহ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছিল। তেনে সময়তে ওচৰতে থকা বৈদ্যুতিক তাঁৰত লাগিল ৰাহুল। ককায়েকে স্থানীয় লোকৰ সহযোগত ৰাহুলক মুমূৰ্ষ অৱস্থাত গুৰেশ্বৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। আৰু তাৰ পাছতেই শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। আজি যিখিনি ঘটনা হৈ গ'ল খুবেই দুখিত। আমাৰ মাজৰ পৰা আজি মোৰ ভাইটি ৰাহুল নাথ আজি গুচি গ'ল সকলোকে এৰি। খুবেই দুখিত আমি আজি যে কাৰেণ্টৰ শ্বট খাই কেনে অকালতে মৃত্যু সাৱটি ল'লে। আমি ৰংমহল শিক্ষা যুৱ সংঘ তথা আমি সকলো গাঁওবাসীয়ে পৰিয়ালবৰ্গটিক লৈ আৰু মৃতকক স্বৰ্গত স্থান পোৱাৰ কাৰণে আহ্বান জনাইছোঁ। ভগৱানৰ ওচৰত কাকুতি মিনতি কৰিছোঁ। বাকী কি ক'ম, বহুত সি কেনেকুৱা ল'ৰা আছিল? খুবেই নম্ৰ ভদ্ৰ ল'ৰা এজন আৰু পঢ়া শুনাটো ভালেই আছিল। মেট্ৰিকত ষ্টাৰ পাইছিল, হাই ছেকেণ্ডাৰীতো ষ্টাৰে পাইছে। এনেকুৱা আৰু কি ক'ম। ক'ৰ পৰা পাছ কৰিছিল মেট্ৰিক পৰীক্ষা? মেট্ৰিক পাছ কৰিছিল অংকুৰণ শিশু নিকেতনৰ পৰা আৰু হাই ছেকেণ্ডাৰী পাছ কৰিছিল গুৰেশ্বৰ কলেজৰ পৰা। হাই ছেকেণ্ডাৰী হয়। এতিয়া ক'ত পঢ়ি আছিল? গুৰেশ্বৰ কলেজত পঢ়ি আছিল। ছায়েন্সৰ ষ্টুডেণ্ট আছিল, 3rd চেমৰ। স্বভাৱ চৰিত্ৰ আজিলৈকে বেয়া শুনা নাই, ভালেই আছিল। সকলোৰ লগতে মিলা প্ৰীতিকে আছিল, ভাল ল'ৰা আছিল। লাগিছে তোমালোকৰ? তাক হেৰুৱাই খুবেই দুখ প্ৰকাশ কৰিছোঁ, বহুতেই দুখ লাগিছে, কি ক'ম। খুবেই মৰ্মাহিত হৈছোঁ এই ঘটনাক লৈ। দুপৰীয়া 3:30মান বজাত এই খবৰটো পাইছিলোঁ, লগে লগে মেডিকেললৈকে দৌৰাদৌৰিকৈ গ'লোঁ। এনেকৈ হৈ গ'ল। কোন কোন আছিল ৰাহুলৰ ঘৰত? ৰাহুলৰ মা দেউতা আছে, বায়েক আছে 3জন আৰু দাদাক আছে, বৌক আছে আৰু চিষ্টাৰো আছে এজনী। কি কাৰণে? ঘৰৰ অভাৱৰ কাৰণে নিজেই কাম কৰি পঢ়াৰ খৰচটো ওলাই লৈছিল আৰু একেলগে কাম কৰিছিল। দাদাকৰ লগত একেলগে কামতো গৈছিল। আজি ৰাতিপুৱাই যোৱাকালি মাকক মেডিকেলৰ পৰা আনিছিল। মেডিকেলৰ পৰা আনি আকৌ ৰাতিপুৱা সি কামত গৈছিল। ৰাতি সি 2টা বজাত আহি গৈছিল মেডিকেলৰ পৰা, আকৌ ৰাতিপুৱাই সি কামত গুচি গৈছিল। যিহেতু অভাৱ অনাটন, এতিয়া পৰিয়ালবৰ্গটোৱে চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যে অলপমান সকলোৱে মিলিজুলি আহি চৰকাৰে পৰিয়ালটিক যেন সান্তনা প্ৰকাশ কৰে।